My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ কিতাপৰ পাৰ্ট 2 আৰু পেজ নং 30 বা 30। ইয়াৰ আগতে 29 নং পেজলৈকে বুজাবলৈ চেষ্টা কৰা হৈছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ ঝংকাৰ কিতাপখনত 30 নং পেজত আছে লগে ভাগে পঢ়োৱা। আচোন আমি পঢ়ো। বাটতে বৰষুণে পালে ৰাজীৱ আৰু কৰিম পঢ়াশালীৰ পৰা ঘৰলৈ গৈ আছিল। তাৰমানে ৰাজীৱ আৰু কৰিম পঢ়াশালী মানে বিদ্যালয়ৰ পৰা ঘৰলৈ গৈ আছিল। তেনেতে জোৰকৈ বৰষুণ দিবলৈ ধৰিলে। সিহঁতে আজি ছাতি আনিবলৈ পাহৰিলে। সিহঁতে দুজনে ছাতি আনিবলৈ পাহৰিলে আৰু জোৰকৈ বৰষুণ দিব আৰম্ভ কৰিলে। সেই পথেৰে ৰামধন খুৰা মটৰ গাড়ী চলাই আহি আছিল। এই যে ৰামধন খুৰা আহি আছে, সেই পথেৰে ৰামধন খুৰাই মটৰ গাড়ী লৈ আহি আছে। এতিয়া 31 নং পেজত আৰু এটা ছবি দিছে। খুৰা সিহঁতক তিতি তিতি গৈ থকা দেখিলে। তেওঁ সিহঁতক গাড়ীত উঠিবলৈ মাতিলে। তাৰমানে খুৰাই সিহঁতক তিতি তিতি যাবলৈ দেখিলে, তাৰপিছত গাড়ীত উঠাবলৈ মাতিলে। দৌৰি দৌৰি আহিছে গাড়ীত উঠিবলৈ, হয় নাই? দুয়ো দৌৰি গৈ গাড়ীত উঠিল। খুৰাকে সিহঁতক ঘৰলৈ লৈ গ'ল। কওঁ আহা, ৰাজীৱ আৰু কৰিমে কি আনিবলৈ পাহৰিছিল? ছাতি, হয় নাই? ৰাজীৱ আৰু কৰিমে ছাতি আনিবলৈ পাহৰিছিল। খ, মটৰ গাড়ী চলাই কোন আহি আছিল বাৰু? তোমালোকে অলপ পালা নহয়? মটৰ গাড়ী চলাই ৰামধন খুৰাই আহি আছিল, হয় নাই? ৰামধন খুৰা মটৰ গাড়ী চলাই আহি আছিল। গ, ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ কিয় মাতিলে? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক ভাবাচোন কিয় মাতিলে? কাৰণ সিহঁতে বৰষুণত তিতি আছিল, হয় নাই? বৰষুণত তিতি থকা দেখি ৰামধন খুৰাই সিহঁতক গাড়ীত উঠিবলৈ মাতিলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ 32 নং পেজত দিছে। ইয়াত পুনৰালোচনা দিছে, পঢ়িব দিছে। পথাৰখন বৰ শুৱনি, পথাৰত গৰু চৰিছে, আকাশত সপোন উৰিছে, অৰূপে চিলা উৰুৱাইছে, আইতাই মহুৰা ফুৰাইছে, ৰূপাই তাঁত বৈছে। আকৌ পঢ়ো। পথাৰখন বৰ শুৱনি, পথাৰত গৰু চৰিছে, আকাশত শগুন উৰিছে, অৰূপে চিলা উৰুৱাইছে, আইতাই মহুৰা ফুৰাইছে, ৰূপাই তাঁত বৈছে। তাৰপিছত দিছে ছবি চাই নামবোৰ সম্পূৰ্ণ কৰা। ইয়াত দিছে ছবি চাই নামবোৰ সম্পূৰ্ণ কৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকে ছবি দেখিছা কেইটামান, হয় নাই? এইটো কি হয়? গৰু, নহয়নে বাৰু? গৰু। এইটো কি হয়? শিয়াল। সন্তুষ্ট আকাৰ লাগিব, শিয়াল। এইটো মকৰা, ম দি আছে, ৰা দি আছে, ম ক ৰত আকাৰ ৰা, মকৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া তোমালোকৰ পাঠ্যপুথিৰ 33 নং পেজটো চাওঁ। তলত দিয়া আখৰ কেইটাৰে শব্দ লিখা। এই আখৰ কেইটাৰে শব্দ লিখিব গৈছে। গড় চুকৰ গুৰ, ৰৰ ৰু, ৰদুৰ ৰু, তাৰপিছত চু, হ চুকৰ হু, হয় নাই? ইয়াত এটা দিছে, গড় চুকৰ গুৰ, মাগুৰ, হুৰ, গৰু, তৰু, পহু, বিহু, ৰূপ, কামৰূপ। ইয়াত দিছে খেলি মেলি কৰি দিয়া আখৰবোৰ মিলাই শব্দ সাজু আহা। ইয়াত কিছুমান
লেটাৰ দিছে, লেটাৰ মানে আখৰ দিছে, এইবিলাক মিলাই শব্দ সাজিব লাগে। এইটো দিয়ে আছে, এইটো সাজিলে ঘঁৰিয়াল পাওঁ। এইটো কি হ'ব বাৰু? এইটো হ'ব শিয়াল। এইটো কি হ'ব? সিংহ। এইটো কি হ'ব? বাঘ। এইটো কি হ'ব? ভালুক। এইটো কি হ'ব? পহু। ইয়াত যে তলৰ সাজনটো সম্পূৰ্ণ কৰা। ৰীতা, ৰীতাৰ মা, দেউতা। এতিয়া মাৰ দেউতা কিয় ককা আৰু আইতা। দেউতা ইয়াত দিছে আইতা, ইয়াত কি হ'ব? ককা। Thanks for watching. Stay connected. Thank you so much.